নমস্কাৰ। বহুত দিনৰ মূৰত এটি নতুন বিষয় লৈ আহিছোঁ। অহাকালি মৌনী অমাৱস্যা আৰু মৌনী অমাৱস্যানো কি বা কি কৰিব সেই সম্বন্ধীয় কথাখিনি অৱগত কৰাম বুলি আহিছোঁ। মাঘ মাহৰ কৃষ্ণপক্ষৰ অমাৱস্যা তিথিটো মৌনী অমাৱস্যা বা মাঘী অমাৱস্যা হিচাপে ধাৰণা কৰা হয়। এই অমাৱস্যা তিথিত আচলতে আমি সকলোৱে মৌনতাৰ ব্ৰত ধাৰণ কৰিব লাগে বা মৌনতাৰ ব্ৰতৰ প্ৰতিজ্ঞা ল'ব লাগে বা সংকল্প ল'ব লাগে। কাইলৈ ৰাতিপুৱা গংগাত স্নান কৰিলে গংগাৰ পানী অমৃত সদৃশ হৈ পৰে। আৰু যিহেতু আমি অসমত আছোঁ বা মই নিজেও অসমতে আছোঁ বৰ্তমান সময়খিনিত, বা আপোনালোক যিসকলে বৰ্তমান সময়ত মাঘী স্নান কৰিবলৈ মহাকুম্ভ মেলাৰ প্ৰয়াগৰাজত যাব পৰা নাই, তেওঁলোকে যদি কালিৰ মৌনী অমাৱস্যাৰ দিনটোত যদি কিবা কাৰণত আপোনালোকৰ পূৰ্বতে আনি থোৱা গংগাৰ পানী বা প্ৰয়াগৰাজৰ পানী যদি ঘৰতে সংগ্ৰহ কৰি থোৱা আছে, তেতিয়াহ'লে সেই পানীৰে যদি অহাকালি ৰাতিপুৱাই অন্য পানীৰ লগত মিহলি কৰি সেই গংগা পানীৰে গা ধুই ভগৱানৰ নিমিত্তে, ভগৱানক ব্ৰত কৰাৰ নিমিত্তে যদি মৌনতাৰ ব্ৰত ধাৰণ কৰে আৰু মৌনভাৱে তেওঁক ভগৱানক ভক্তি সাধনা কৰিলে বহু প্ৰকাৰ এনাৰ্জি ক্ৰিয়েট হয় বুলি ধাৰণা কৰিব পাৰি। এটা সময় আছিল যি সময়ত ঋষিমুনিসকলে বিশেষ বিশেষ দিনবিলাকত এইবিলাক ব্ৰত পালন কৰিছিল। আজিকালিতো আমি 10 মিনিট সময়ো মৌন হৈ থাকিব নোৱাৰোঁ। তৎসত্ত্বেও যদি পাৰে কমচে কম ৰাতিপুৱাৰ ভাগতেই হওক বা সন্ধিয়াৰ ভাগতেই হওক, অমাৱস্যা তিথিৰ সময়খিনিৰ দিনটোৰ ভিতৰত হওক, এঘণ্টা সময় হ'লেও যদি পাৰে মৌনতাৰ ব্ৰত ধাৰণ কৰিবলৈ চেষ্টা কৰিব। মৌনী অমাৱস্যাৰ সময় আজিতেই মিলিছে। আজি সন্ধিয়া 7:30 পৰা কালি সন্ধিয়া 6:48 মৌনী অমাৱস্যাৰ ব্ৰত থাকিব। কাইলৈ দিনটোৰ শুভ, যিহেতু এটা বিশেষ অমাৱস্যা হ'ল, সেইকাৰণে শুভ দিনৰ সময়খিনি কৈছোঁ। কালি শুভ সময় ৰাতিপুৱা 7:47 পৰা 10 এটা সময় থাকিব। ৰাতিপুৱা 11:29 পৰা 3:10 এটা ভাল সময় থাকিব। সন্ধিয়া 4:39 পৰা 8:50 এটা অমৃত যোগৰ ভাল সময় থাকিব। অহাকালিৰ ৰাশিফল 12 ৰাশিৰ এনেকুৱা ধৰণৰ হ'ব: মেষ ৰাশিৰ বাধা, বৃষ ৰাশিৰ আনন্দ, মিথুন ৰাশিৰ কষ্ট, কৰ্কট ৰাশিৰ প্ৰেম, সিংহ ৰাশিৰ বিচ্ছেদ, কন্যা ৰাশিৰ অপবাদ, তুলা ৰাশিৰ অপবাদ, বৃশ্চিক ৰাশিৰ নিৰানন্দ, ধনু ৰাশিৰ হাৰানো দ্ৰব্য প্ৰাপ্তি মানে হেৰুৱা দ্ৰব্য প্ৰাপ্তিৰ যোগ, মকৰৰ অশান্তি, কুম্ভৰ যশ, মীনৰ স্বাস্থ্য আৰু অৰ্থলাভ। যিসকল ব্যক্তিৰ ৰাশিফলত বেয়া বুলি গম পাইছে, কোনো কাৰণতে বেয়াটোক আশ্ৰয় নিদিব, কাৰণ এটা বেয়া চিন্তাই এটা বেয়া এনাৰ্জি ক্ৰিয়েট হয়। কালি এটা শুভ অমাৱস্যাৰ দিন। কালিৰ দিনটোত আপোনালোকে মৌনব্ৰত যদি পাৰে 1 ঘণ্টা সময় হ'লেও ধাৰণ কৰি দেৱ দেৱতাসকলক একান্ত মনেৰে পূজা কৰক। আৰু সেই মনেৰে পূজা কৰি আপোনালোকৰ যিমান মনস্কামনা আছে, শুভ চিন্তাৰ শুভকামনাখিনি তেওঁৰ ওচৰত নিশ্চয় নিবেদন কৰক। বেয়াখিনিৰো ভাল হ'ব, ভালখিনিৰো ভাল হ'ব। আজিলৈ এৰিছোঁ। কেতিয়াবা আকৌ নতুন বিষয় পালে আকৌ আপোনালোকৰ ওচৰত ওলোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আজিলৈকে ইমানতে এৰিছোঁ। নমস্কাৰ।